এইখন কি চব্জি জানেনে? এইখন কিন্তু পেটৰ কাৰণে বিৰাটেই ভাল, বহুত হেল্ডি হয়, ঔষধি বস্তু হয়। আৰু এইটো হ'লে আপোনাৰ চাই থাকিব মোৰ ভিডিঅ'টো আৰু চাই স্কিপ নকৰিব, পুৰাকৈ চাব। হেল্ল' এভৰিৱান, এয়া আপোনাৰ আজি ভাবিছোঁ চেঙাৰী টেঙা খাম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈছে নহয়। আপোনালোকে কি বুলি কয়? এয়া দেখিছে, এয়া চেঙাৰী টেঙা হয়। তো মাছেদি খাবলৈ বহুত ভাল। আৰু যদি আপোনালোকৰ পেট চেট যদি অলপ বেয়া হৈ আছে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ এখন জোল বনাই পেলাই, মাছৰ হওক বা দালি বৰাই হওক, জোল বনাই পেলাই বিৰাট ধুনীয়াকৈ খাব পাৰে। আৰু পেটৰ কাৰণে বিৰাট ভাল বস্তু হয়, বহুত হেল্ডি বস্তু হয়। এয়া দেখিছে নহয়, এইখিনি চেঙাৰী টেঙা হয়। এইখিনি পূৰা বইল কৰি পেলাই জোল এখন বনাম মই মাছেদি। আৰু এয়া ধুনীয়াকৈ এইখিনি পূৰা উঠাইছোঁ, দেখিছে নহয় ইমান ধুনীয়াকৈ উঠোৱা হৈ গৈছে। আৰু এয়া দেখিছেনে বিলাহী হৈছে, ইমান ধুনীয়াকৈ বিলাহীকেইটা হৈ গৈছে। এইটো এটা ভোট জলকীয়া হৈছে, এইডাল ভোট জলকীয়া হৈছে, আৰু এইবিলাক চব বিলাহী হৈছে, বিলাহী গছ হৈছে। এইখিনি এনেই অলপ চলপ বিলাহী মানে পুলি কৰিছিলোঁ মই, গুটি পেলাইছিলোঁ। ধুনীয়াকৈ বিলাহী হৈ আছে, ভোট জলকীয়া হৈ আছে, আৰু এইবোৰ আজি বনাম ধুনীয়াকৈ। চেঙাৰী টেঙা এইখিনি ধুনীয়াকৈ বনাম এতিয়া। আৰু এইখিনি গোটেইখিনি লৈ পেলাই কুকাৰত দি দিম। এয়া প্ৰেছাৰ কুকাৰত দি দিলোঁ, আৰু অলপমান পানী দি দিলোঁ। তাৰপিছত এটা আলু দি দিলোঁ, তাৰপিছত বইল কৰি লওঁ। আৰু এইখিনি মাছ আপোনাৰ ফ্ৰাই কৰি আছোঁ। এইখিনি ধুনীয়াকৈ টেঙাটো যে লৈছিলোঁ, এই টেঙাটো আপোনাৰ টেঙা দি বনামগৈ। এইখিনি ধুনীয়াকৈ মাছটো হৈ গ'ল, ভাজি আছোঁ। আৰু এইখিনি নহৰু আৰু বিলাহী, বাকী বেলেগ একো নিদিওঁ, আলু ভাঙি দিম। আৰু এইখিনি বইল কৰি লৈছোঁ, একদম ভালকৈ চেপি ল'ব লাগিব। চেপি লৈ পেলাই যিটো ৰস হয়, সেই ৰসটোৰে বনামগৈ। আৰু এইখিনি দেখিছেনে, এইখিনি একদম ধুনীয়াকৈ পূৰা মোহাৰি লৈছোঁ। এই মোহাৰি পেলাই যে এই পিঠাটো পেলাই দিব লাগিব দেই, এইখিনি পেলাই দিব লাগিব, এইখিনি কামৰ নহয়। আৰু এইখিনি জুচখিনি দেখিছেনে, এইখিনি দি জোল বনামগৈ। আৰু অকণমান তেল দি দিলোঁ, অলপ পৰিমাণ তেল দি দিলে হৈ গ'ল। তাৰপিছত অকণমান সৰিয়হ দিলোঁ, সৰিয়হখিনি অকণমান ফুটাৰ পিছত আপুনি অকণমান বিলাহী কেইটামান দি দিলোঁ, বিলাহী দি দিলে, অলপমান নহৰু দি দিলে, তাৰপিছত আপুনি নিমখ দিলে, হালধি দিলে, জিৰা গুড়ি দিলে, দি পেলাই ধুনীয়াকৈ অকণমান লৰাৰ পিছত আপোনাৰ এইখিনি যিখিনি একদম পূৰা গলি গৈছে ন, আপোনাৰ বিলাহীটো পূৰা গলি গৈছে, তাৰপিছত আপুনি এইখিনি দি দিলে। পূৰা একদম দি দিলে, দেখিছে নহয় জোলটো কিমান ধুনীয়া হৈ গৈছে। আৰু এইখিনি যেতিয়া উতলি যোৱাৰ পিছত অলৰেডি হৈ গ'ল, তাৰপিছত মাছ মই দি দিম। আৰু একদম হৈ গৈছে। তাৰপিছত মই মাছৰ অকণমান মূৰ এটা দিলোঁ, তাৰপিছত ফিছা দিলোঁ, আৰু একটুকুৰা মাছ দিলোঁ। আৰু এইখিনি খাবলৈ যে কিমান টেষ্টি লাগিব, আৰু কিমান হেল্থৰ কাৰণে যে কিমান ভাল, আপোনালোকে এবাৰ বনাই চাব দেই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।